মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো মোৰ আজিৰ এই বিশেষ ক্লাছলৈ। তোমালোকৰ আজি অৰ্থাৎ ক্লাছ 3 অসমীয়া পাঠ্যপুথিৰ প্ৰথম লেসন একে আখৰৰ যোগ পাঠ্যৰ বিষয়ে এই ভিডিঅ'টিত অৰ্থাৎ এই ক্লাছটিত আমি বিতংভাৱে আলোচনা কৰিম। একে আখৰৰ যোগ মানে কি তোমালোকে জানানে? একে আখৰৰ যোগ হ'ল আখৰ মানে কি? আখৰ হ'ল কিছুমান বৰ্ণৰ সমষ্টি। আমাৰ অসমীয়াত বৰ্ণ কেইটা? দুটা, প্ৰধানতঃ দুটা। সেই দুটা হ'ল প্ৰথমটো স্বৰ বৰ্ণ, দ্বিতীয়টো ব্যঞ্জন বৰ্ণ। যদি আমি ক'ব যাওঁ স্বৰ বৰ্ণ, ব্যঞ্জন বৰ্ণ, এতিয়া যদি আমি ক'ব যাওঁ স্বৰ বৰ্ণৰ ভিতৰুৱা হ'ব আমাৰ স্বয়, স্বয়া, হস্যই, দীৰ্ঘই এইবোৰ। আৰু ব্যঞ্জন বৰ্ণৰ ভিতৰুৱা যদি আমি ক'ব যাওঁ তেতিয়া হ'ব ক, খ, গ, ঘ এইবোৰ। এতিয়া যদি আমি চাওঁ পাঠটিত যে আমি দেখা পাম তাতে বিভিন্ন ধৰণৰ একে একে আখৰৰ অৰ্থাৎ ব্যঞ্জন বৰ্ণসমূহৰ যুক্ত আখৰ আছে। তাৰ মানে আমি ক'ব পাৰোঁ ক যোগ ক সমান সমান কৈকক ক। এই যে কৈকক কটো হ'ল, এই কৈকক কটোৱে হ'ল যুক্ত হোৱা। আৰু তোমালোকে জানানে যে যুক্ত অৰ্থাৎ দুটা শব্দ একেলগে যুক্ত কৰিবলৈ কি ব্যৱহাৰ কৰা হয়? যুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয় এইডাল চিহ্ন। এইডালৰ নাম কি? যোগ চিহ্ন। যিকোনো দুটা শব্দ যদি আমি যুক্ত কৰিবলৈ যাওঁ তেতিয়াহ'লে ইয়াতে কি চিহ্ন ব্যৱহাৰ কৰা হ'ব? যোগ চিহ্ন। আৰু এই যোগ চিহ্নৰ দ্বাৰা দুটা শব্দ যুক্ত কৰা হয়। আমি যদি এই পাঠটিত চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে ক যোগ ক কৈকক ক, ত যোগ ত ততত ত, থ যোগ থ থথত থ, প যোগ প পয়পক প, জ যোগ জ জজত জ এইবোৰ আছে। যদি আমি চাওঁ তাৰে কেইটামান উদাহৰণ তোমালোকে বৰ্ডত চাই ল'বা, মই লিখি যাম। পাৰিলে তোমালোকে কপিত টুকি ৰাখিবা অৰ্থাৎ নোট কৰি ৰাখিবা। যেনে তোমালোকে চাই লোৱা, যদি আমি দেখা পাওঁ যে ক যোগ ক সমান সমান কৈকক ক, ঠিক আছে, ক যোগ ক সমান সমান পয়পক প। তাৰপিছত তোমালোকে যদি চোৱা আৰু কিছুমান এনেকুৱা বহুত আখৰ পাবা, যেনেকুৱা ব যোগ ব সমান সমান বৈভৱ ব। এই আখৰবোৰেদি কিছুমান শব্দ আমি অসমীয়া পাঠ্যপুথিত বা অসমীয়া ভাষাত দেখিবলৈ পাওঁ। যেনেকুৱা তুমি যদি এই কৈকক কটো দি চোৱা, কৈকক কটো তুমি পাবা যেনেকুৱা মক্কা, মক্কা, তুমি মক্কাটো পাবা কৈকক ক দি। যেনেকুৱা তুমি যদি কৈকক ক দি চোৱা তুমি পাবা হৰপ্পা, হৰপ্পা। হৰপ্পা শব্দটি তুমি কৈকক ক যিটো দেখিছা, এই কৈকক কটো হ'ল তোমাৰ এই দুটা বৰ্ণ। এই দুটা বৰ্ণ যেতিয়া যুক্ত হয়, যুক্ত হ'বলৈ যোগ চিহ্ন ব্যৱহাৰ কৰা হয়। যেতিয়া এই দুটা বৰ্ণ যুক্ত হয়, এই দুটা কি বৰ্ণ তোমালোকে কোৱাচোন? এই দুটা হ'ল ব্যঞ্জন বৰ্ণ। এই ব্যঞ্জন বৰ্ণ দুটা যেতিয়া যুক্ত হ'ব, এই ব্যঞ্জন বৰ্ণ দুটা যুক্ত হোৱাৰ লগে লগে তোমালোকে কি পাবা? পয়পক প পাবা। পয়পক প এটা কি? আখৰ। আৰু এই আখৰটোদি কি হ'ব? এটা শব্দ হ'ব। যেনেকুৱা হৰপ্পা, যেনেকুৱা কি? হৰপ্পা। এই হৰপ্পা এটা সম্পূৰ্ণ শব্দ আৰু এইটো হ'ল এটা আখৰ। এই আখৰটোদি হৰপ্পা এটা শব্দ হৈছে। ঠিক সেইদৰে তুমি যদি বৈভৱ দি চোৱা, বৈভৱ তুমি পাবা মুৰব্বী, মুৰব্বী। এই মুৰব্বী যিটো এই বৈভৱটো আছে, এইটো গোটেই লগ হৈ এটা কি হৈছে? শব্দ হৈছে, এটা শব্দ। ই গোটেই এটা শব্দৰ সৃষ্টি কৰিছে। আৰু বৈভৱটো হ'ল এটা আখৰ। আৰু এই আখৰটোৰ সৃষ্টি হৈছে ব আৰু ব দুটা ব্যঞ্জন বৰ্ণৰ দ্বাৰা। এতিয়া তোমালোকে ভালদৰে ক্লিয়াৰ হৈ ল'লনে? যে ভালদৰে ক্লিয়াৰ হ'লনে তোমালোকৰ যে ব আৰু ব যুক্ত হৈ কি হয়? এটা আখৰ হয়। আৰু এটা আখৰৰ দ্বাৰা কেইবা হাজাৰ শব্দ আমি লিখিব পাৰোঁ। তাৰে উদাহৰণ পাঠটিত কিছুমান আখৰৰ যোগেদি দিছে। তোমালোকে পাঠটিৰ প্ৰথমতে চাই ল'বা। তোমালোকৰ পাঠটিৰ প্ৰথমতে যুক্ত আখৰবিলাক ভাঙি দেখুওৱা হৈছে। তাৰপিছত সেই যুক্ত আখৰবিলাকেদি কিছুমান উদাহৰণ দিয়া হৈছে। যেনেকুৱা মক্কা, বিষণ্ণ, উত্তম, সজ্জা, তাৰপিছত তোমাৰ যদি চাব যাওঁ খদ্দৰ, আড্ডা, মুৰব্বী, অট্টালিকা, এই সকলোবোৰৰ যিবিলাক মাজৰ শব্দ, এই প্ৰতিটো শব্দৰে মাজত একোটা একে আখৰ যুক্ত হৈ আছে। আৰু সেই প্ৰতিটো আখৰেই হ'ল একোটা বৰ্ণৰ সমষ্টি। তোমালোকে বৰ্ডত চাই ল'বা, মই কিছুমান শব্দ লিখি থৈছোঁ। সেই শব্দসমূহৰ যিবিলাক যুক্ত আখৰ সেইবিলাক তোমালোকক মই ভঙাই দেখুৱাই দিম। আৰু সেইবিলাক কেনেকুৱা ধৰণৰ শব্দ যুক্ত হৈ আছে তোমালোকক মই দেখুৱাই দিম। তোমালোকে চাই লোৱা।
যেনেকুৱা মই লিখিছোঁ মক্কা, মক্কাৰ যিটো এই কৰ্কটটো আছে, এই কৰ্কট তাৰপিছত তোমালোকৰ এই অট্টালিকা, এই অট্টালিকাৰ পিছত খদ্দৰৰ দদদ্দ, আড্ডাৰ এই দদদ্দ, এই প্ৰতিটোৱে একোটা একে আখৰৰ যোগফল। তোমালোকে যদি ভালদৰে মন কৰা তোমালোকে চাবা মক্কা, এই মক্কাৰ যিটো কৰ্কট আছে এনেকুৱা ধৰণৰ, এই কৰ্কটটো তোমালোকে যদি চোৱা ক যোগ ক বৰ্ণৰ সমষ্টি। যদি সেইদৰে তোমালোকে অট্টালিকা চোৱা, অট্টালিকাৰ যিটো তত্ত্ব আছে এইটো তোমালোকে চাবা ত যোগ ত বৰ্ণৰ সমষ্টি। ঠিক সেইদৰে দদদ্দটো তোমালোকে যদি চোৱা দেখিবা দ যোগ দ বৰ্ণৰ সমষ্টি। এই আড্ডাৰ যদি এই দদদ্দটোৰ দেখুওৱা তেতিয়া তোমালোকে চাব পাৰিবা যে দ যোগ দৰ সমষ্টি। তো আমি ক'ব পাৰোঁ যে আমাৰ যিটো প্ৰথম পাঠ দিছে তোমালোকক ক্লাছ 3ৰ ছাত্ৰ ছাত্ৰীসকল, সেই প্ৰথম পাঠটিত আমাক এই সম্পৰ্কে ধাৰণা দিব বিচাৰিছে যে আমি কিছুমান অসমীয়া ভাষাত শব্দ পাওঁ, সেই শব্দসমূহত আমি একে একে আখৰৰ কিছুমান যোগফল পাওঁ, আৰু সেই একে একে আখৰৰ যোগফলৰ দ্বাৰা আমি একোটা শব্দ বা অজস্ৰ শব্দ আমি পাব পাৰোঁ। তাৰে উদাহৰণ তোমালোকক এই পাঠটিৰ জৰিয়তে দিয়া হৈছে। এতিয়া আমি এই তোমালোকৰ পাঠটিৰ ভিতৰত কিছুমান এনেকুৱা শব্দ আছে যিবোৰ শব্দত কিছুমান এনেকুৱা আখৰ যুক্ত হৈ আছে, সেইবোৰো কিন্তু একে একে আখৰৰেই যোগফলৰ সমষ্টি, কিন্তু তোমালোকে চাবা তেওঁলোকৰ ৰূপৰ গঠনবিলাক সম্পূৰ্ণ সুকীয়া। তোমালোকে যদি ভালদৰে লক্ষ্য কৰা তোমালোকে দেখা পাবা যে তাৰ বৰ্ণৰ সমষ্টিৰ গঠন একে, কিন্তু যোগ হোৱাৰ পিছত বৰ্ণ দুটাই বিভিন্ন বা বেলেগ ধৰণে তেওঁলোকৰ শাৰীৰিক গঠনটো দেখুৱাইছে। এতিয়া মই বৰ্ডত তাকে তোমালোকক দেখুৱাই দিম। যেনে ত যোগ ত, এই দুটা বৰ্ণ একে একেই ব্যঞ্জন বৰ্ণ, কিন্তু এই ব্যঞ্জন বৰ্ণৰ দুটা যেতিয়া পৰস্পৰে যুক্ত হয় আৰু যুক্ত কৰিবলৈ যোগ চিন্তালে যেতিয়া যুক্ত হয় তেতিয়া তোমালোকে দেখা পাবা যে এওঁৰ শাৰীৰিক গঠনটো সম্পূৰ্ণৰূপে বেলেগ হৈ যায়। যেনেকুৱা তৰ তলত এনেকুৱা ত হ'ব লাগিছিল, কিন্তু এনেকুৱা ত নহ'ল কেতিয়াও, এনেকুৱা ত নহয়, এই তটো ৰূপ ল'ল এনেকুৱা ধৰণৰ যে ত এনেকুৱা, এই তৰ তলত এডাল নেজৰ দৰেহে আমি দেখিবলৈ পাৰোঁ। তো অসমীয়া ভাষাত আমি এইটোৱে দেখিব পাৰোঁ যে কিছুমান এনেকুৱা বৰ্ণ আছে যিবোৰ বৰ্ণ দি বিভিন্ন শব্দ হয়, সেইবোৰ বৰ্ণ পৰস্পৰে যুক্ত হৈ একোটা আখৰ হয়, আৰু আখৰ পৰা এনেকুৱা শব্দ হয় যিবোৰ শব্দত আমি দেখিবলৈ পাওঁ তেওঁলোকৰ পৰস্পৰে যুক্ত হোৱাৰ পিছত তেওঁলোকৰ শাৰীৰিক গঠন বেলেগ হৈ পৰে। ঠিক সেইদৰে তৰ দৰে এইটোতো হ'ল মধ্যাহ্ন, ঠিক সেইদৰে আৰু দন্ত্য এটা আছে যিটোক আমি এই ৰূপত দেখা পাওঁ, এই ত দুটা লগ হৈ এনেকুৱা হ'ব লাগিছিল তৰ তলত ত, কিন্তু এইটো নহ'ল, এইটো নহয়, এই তটো ৰূপ পালে এনেকুৱা, যিটো আমাৰ অসমীয়াত স্বৰবৰ্ণৰ দৰে, স্বৰবৰ্ণৰ অৰ দৰে, কিন্তু এই ত আৰু ত যুক্ত হৈ আমাৰ এই তত্ত্ব ৰূপ পালে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পাঠটোত সেই সম্পৰ্কেও আমাক দিয়া আছে যে কিছুমান শব্দ এনেকুৱাও আছে য'ত আমি একে একেই বৰ্ণৰ আমি যোগফল দেখা পাওঁ, কিন্তু যোগ হোৱাৰ পিছত সেই বৰ্ণটোৰ শাৰীৰিক গঠন সলনি হৈ যায়। তোমালোকৰ পাঠটিত কিছুমান শব্দ ভঙাই দেখুওৱা হৈছে, যেনেকুৱা ক যোগ ক, ত যোগ ত, ত যোগ মধ্যাহ্ন ত যোগ ত, দন্ত্যাত ত যোগ ত, প যোগ প, প মধ্যাহ্ন ত যোগ ত, ত ন যোগ ন, ন এই সকলোবোৰ তোমাৰ পাঠটিত প্ৰথম শাৰীতে দিয়া আছে। ছেকেণ্ড শাৰীত সেই আখৰবোৰৰ দ্বাৰা কিছুমান শব্দ দিয়া হৈছে, সেই শব্দবিলাক মই তোমালোকক প্ৰথমতে লিখি দেখুৱালোঁ। তাৰে ভিতৰত যেনেকুৱা মক্কা, বিষণ্ণ, অট্টালিকা, তোমাৰ সজ্জল, তাৰপিছত সজ্জা, তোমালোকৰ প্ৰফুল্ল, এনেকুৱা ধৰণৰ বিভিন্ন শব্দ দিয়া হৈছে, আৰু এই শব্দবোৰেদি কিছুমান বাক্যৰ দ্বাৰা তোমালোকক দুটা পংক্তি অৰ্থাৎ দুটা পেৰাগ্ৰাফ তোমালোকৰ কিতাপত উঠুৱাই দিছে। তাৰে প্ৰথম পেৰাগ্ৰাফটোত তোমালোকক এনেকুৱা ধৰণৰ দিয়া আছে যে নগৰত বৰ বৰ অট্টালিকা আছে। অট্টালিকা মানে কি তোমালোকে এইটো জানাই, অট্টালিকা মানে কি বিল্ডিঙক অসমীয়াত অট্টালিকা বুলি কোৱা হয়। এই অট্টালিকা শব্দটোত যিটো শব্দ আছে মই লিখি দেখুৱাই আছো, অট্টালিকা, এই অট্টালিকাৰ চোৱা এই তত্ত্বটো এই অট্টালিকাত আছে, আৰু এইটোৱে সম্পূৰ্ণ ভিন্ন ৰূপ লৈছে, এটা সুকীয়া ৰূপ লৈছে। কিন্তু এই তত্ত্বটো আমাৰ এনেকুৱা হ'ব লাগিছিল, কিন্তু এনেকুৱা নহ'ল, এইটো ভুল হয়। যদি তোমালোকে বহীত লিখা যে ত যোগ ত যোগফল সমান এই তত্ত্বটো লিখা, তেতিয়াহ'লে তোমাক সেইটো কাটি দিয়া হ'ব, এইটো ৰং এনচাৰ হ'ব। তুমি লিখিব লাগিব এনেকুৱা তত্ত্ব। ঠিক সেইদৰে তোমাক এই ত আৰু ত যদি তোমালোকক
লিখিব দিয়া হয় যোগফল হিচাপে বহীত পৰীক্ষাতে হওক বা এনে এক্সাৰচাইজ হিচাপে লিখিব দিয়া হয় তুমি যদি এনেকুৱা কৰি তত্ত্ব লিখি থোৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভুল হ'ব তুমি লিখিব লাগিব এই তত্ত্বটো তোমালোকৰ সহজ উপায় আছে তুমি এইটো এটা কাম কৰিবা স্বৰবৰ্ণৰ যিটো অ আছে সেই অটো তুমি মনত ৰাখি দিবা আৰু অটোৰ ওপৰত তুমি মাত্ৰা দিব লাগিব মাত্ৰা দিলেহে তোমাৰ এইটো তত্ত্ব হ'ব আৰু এই তটো মধ্যাহ্ন তটো মনত ৰখাৰ এটা উপায় তোমালোকে এটা কিন্তু বস্তু ভুলি নাযাবা সেইটো হ'ল বা পাহৰি নাযাবা সেইটো হ'ল এইটো কিন্তু মধ্যাহ্ন ত বুলি কোৱা হয় মধ্যাহ্ন ত আৰু এইটো হ'ল দন্ত্যাত্ত মধ্যাহ্ন ত সদায় মনত ৰাখিবা যেতিয়া যুক্ত কৰিবা তলত এটা নেজৰ দৰে দিবা যে এইটো তত্ত্ব যুক্ত কৰিলে আমি নেজৰ দৰে দিব লাগিব কিন্তু এনেকৈ কৰি তোমালোকে লিখিলে ভুল হ'ব ঠিক সেইদৰে এই তত্ত্বটো লিখাতে তোমালোকে এটা কাম কৰিবা তোমালোকে অ লিখিবা লিখিবত মাত্ৰা দিবা দি কিন্তু উচ্চাৰণ কৰিব লাগিব তুমি অ বুলি নহয় তত্ত্ব বুলি আৰু মাত্ৰাডাল দিলেহে তোমাৰ ৰাইট হ'ব ঠিক সেইদৰে তোমালোকক প্ৰথম যিটো শাৰী দিয়া আছে তোমালোকৰ পাঠটিত যে নগৰত বৰ বৰ অট্টালিকা আছে সেই অট্টালিকাৰ মই এটা শব্দ দেখুৱাই দিছোঁ অট্টালিকা এই তত্ত্বটো তোমালোকৰ এনেকুৱা হয় ঠিক আছে এই তত্ত্বটো ভঙালে তোমালোকৰ এইটো হ'ব ঠিক সেইদৰে তোমালোকক আছে অট্টালিকা মানে বহু মহলীয়া পকী ঘৰ মই ক'লো অট্টালিকা মানে বিল্ডিং তাৰপিছত দিছে খদ্দৰ হাতে কটা সূতাৰে বোৱা এবিধ উত্তম কাপোৰ অৰ্থাৎ খদ্দৰ হ'ল এবিধ কাপোৰ যি কাপোৰ আমাৰ শিপিনীসকলে যিবিলাকে জানে চাগে তোমালোকৰ কোনোবাৰ মাকে তাঁত বয়ে ঘৰত তাঁতশাল আছে আৰু যোনে তাঁত বয়ে তেওঁলোকে ভালদৰে জানে যে হাতেৰে বোৱা কিছুমান কাপোৰ আছে মই তোমালোকক এটা কাম কৰিম মই এই ক্লাছৰ ভিডিঅ'টোৰ পিছত তোমালোকক মই প্ৰশ্ন এই পাঠটিৰ যিখিনি লাগতিয়াল প্ৰশ্ন উত্তৰ তথা আনুষংগিক বস্তু তোমালোকক মই ভালদৰে নেক্সট এটা ভিডিঅ'ত তোমালোকক মই লিখি দিম তথা ভালদৰে বুজাই দিম খদ্দৰ কাপোৰ কেনেকুৱা বিল্ডিং কেনেকুৱা তোমালোকক মই ছবিৰ সৈতে বুজাই দিম চ' এতিয়া জাষ্ট বস্তুখিনি চাই লোৱা আৰু মনোযোগেৰে শুনি লোৱা তোমালোকে খদ্দৰ মানে হ'ল এবিধ কাপোৰ যিটো আমাৰ শিপিনীসকলে শিপিনী মানে কি যিবিলাকে তাঁত বয় ঘৰত তোমালোকৰ কিছুমানে তাঁত বোৱা বুলি জানাই আৰু কিছুমানে নাজানিলেও তোমালোকে বজাৰত গ'লে তোমালোকে যিবিলাক হাতে বোৱা গামোচা লৈ আহা তাৰে কিছুমান হ'ল হাতেৰে বোৱা তোমালোকে তাৰে এটা জানানে যে আমাৰ যিখন জাতীয় পতাকা আছে অৰ্থাৎ নেশ্যনেল ফ্লেগ আছে সেই নেশ্যনেল ফ্লেগখন তোমাৰ কিহেৰে বোৱা হয় খদ্দৰ কাপোৰৰ হয় সেইখন হাতে কটা সূতাৰে বোৱা হয় সেইকাৰণে এই হাতে কটা সূতা বহুত উত্তম মানে বহুত ভাল বুলি কোৱা হৈছে তাৰপিছত তোমাক আৰু এটা লাইনত কৈছে আড্ডাত বহি সময় নষ্ট নকৰিবা আড্ডা স্পেলিংটো তোমালোকৰ হ'ব এনেকুৱা আড্ডা এই দদৰটো যে আছে এই দদৰটো হ'ল ভঙালে আমি দেখা পাওঁ এই দদৰটো তোমালোকক দি এটা শব্দ লেখাই তোমালোকক বুজাই দিয়া হৈছে কিছুমান বাক্যৰ মাজেৰে তোমালোকে কি কৈছে আড্ডাত বহি সময় নষ্ট নকৰিবা আড্ডা মানে কি তোমালোকে জানাই যে আমি কি কৰোঁ কিছুমান তোমালোকে ফ্ৰেণ্ডবিলাক যেতিয়া টিফিন দিয়ে বা তোমালোকে ছাৰ বাইদেউ ক্লাছৰ পৰা ওলাই গ'লে তোমালোকে সকলোৱে 10-11 জনে বহি কি কৰা তোমালোকে কথা পাতি থকা তোমালোকে খেলি থকা তোমালোকে ইজনে আনজনক কিবা বস্তু আনিলে শ্বেয়াৰ কৰি থকা কোনোবাই চকলেট দিয়া কোনোবাই কি দিয়া কৈ থকা মোক এনেকুৱা দিছে মায়ে মোক এনেকুৱা দিছে এই যে তোমালোকে কথা পাতি আছা কথা পাতি থকাটো কি ক'ব এটা আড্ডা দি থকা কিন্তু তোমালোকে যদি সকলো সময়ত আড্ডা দি থকা ছাপ'জ তোমালোকক ক্লাছত কোনোবাই কিবা বুজাই আছে সেইখিনি সময়ত তুমি যদি আড্ডা দি থকা তেতিয়া কি হ'ব সময়টো নষ্ট হ'ব সময়টো নষ্ট হ'লে কি হ'ব ছাৰে খং উঠিব বা মিছে খং উঠিব উঠাৰ লগে তোমালোকে তাৰ পানিছমেণ্ট পাবা সেইকাৰণে আমাক পাঠটিত কোৱা হৈছে যে আড্ডাত বহি আমি কেতিয়াও সময় নষ্ট কৰিব নালাগে তাৰপিছত আৰু এটা লাইনত আমাক কৈছে যে সদায় প্ৰফুল্ল মনেৰে থাকিবা প্ৰফুল্ল এটা স্পেলিং দিয়া হৈছে যে আমি যদি চাই লওঁ যে প্ৰফুল্ল এই লৈলল্যটো এটা একে আখৰৰ যোগ যেনেকুৱা আমি যদি চাওঁ ল কি হ'ব লৈলল্য তো আমি এনেদৰে ক'ব পাৰোঁ যে আমাক বিভিন্ন বৰ্ণৰ যোগেদি আখৰৰ সৃষ্টি কৰাইছে এই আখৰবোৰেদি একোটা বাক্য শব্দৰ তাৰপিছত শব্দ আহিল শব্দৰ পিছত আমাক বাক্যৰে আমাক বুজাই দিছে এতিয়া আমাক দিছে যে সদায় প্ৰফুল্ল মনে থাকিবা প্ৰফুল্ল মানে কি সদায় আমি দুখ কৰি থাকিব নালাগে আমি সদায় হাঁহি ধেমালি কৰি থাকিব লাগে আমি যদি হাঁহি ধেমালি কৰি থাকোঁ আমাক দুখ কেতিয়াও নালাগে সেইকাৰণে আমাক বুজাই দিছে যে পাঠটিৰ যোগেদি যে আমি কেতিয়াও দুখ কৰি থাকিব নালাগে সদায় আনন্দ ফূৰ্তি কৰি থাকিব লাগে ছাত্ৰ ছাত্ৰীসকল তোমালোকেও অৰ্থাৎ তোমালোক সকলোৱে কি কৰিব লাগে প্ৰফুল্ল মনেৰে সদায় থাকিব লাগে তাৰপিছত আমাক দিছে সদায় সজ্জনৰ লগত বন্ধুত্ব কৰিবা সজ্জন যদি আমি স্পেলিংটো চাওঁ সজ্জন স্পেলিংটো এনেকুৱা হ'ব সজ্জন ইয়াৰে এই জযযটোৰ জ এই যিটো জযয আছে এইটো যদি আমি চাওঁ জ সজ্জন মানে কি সদায় ভাল মানুহৰ লগত
সৎ লোকৰ লগত আমি কি কৰিব লাগে বন্ধুত্ব কৰিব লাগে কাৰণ যদি আমি বেয়া মানুহ সাপোজ তোমালোকে যদি এতিয়া কওঁ কিছুমান ঠাইত দেখিছা যে কিছুমান এতিয়া তোমালোকৰ ফ্ৰেণ্ডো কিছুমান থাকে এনেকুৱা ধৰণৰ যেনেকুৱা কাৰোবাক কামুৰি দিয়ে কাৰোবাৰ কি কৰে কলম চুৰ কৰে কিবা চুৰ কৰে সেনেকুৱা ল'ৰা বা সেনেকুৱা বা মানুহ থাকিলে তোমালোকে টিচাৰক কৈ দিয়া যে ছাৰ বা মিছ মানুহজন বা ল'ৰাজন বেয়া তো আমাক সেইকাৰণে আমাক এই পাঠ্যত দি আছে সহ্যৰ লগতে আমি কি কৰিব লাগে ফ্ৰেণ্ডশ্বিপ অৰ্থাৎ বন্ধুত্ব কৰিব লাগে তাৰপিছত কৈছে আমাক ৰাষ্ট্ৰৰ মুৰব্বীজনক ৰাষ্ট্ৰপতি বোলে অৰ্থাৎ এখন ৰাষ্ট্ৰ ভাৰতবৰ্ষ এখন কি ৰাষ্ট্ৰ আৰু ভাৰতবৰ্ষৰ হেড কোন মুৰব্বী কোন হেডজন কোন ৰাষ্ট্ৰপতি আৰু সেই কাৰণে আমাক কোৱা হৈছে যে ৰাষ্ট্ৰৰ মুৰব্বীক কি বোলা হয় ৰাষ্ট্ৰপতি মুৰব্বী স্পেলিংটো যদি আমি চাব যাওঁ তাত লিখা আছে মুৰব্বী এই মুৰব্বী যিটো স্পেলিং আছে এই বৈভৱটোও আমাৰ ব যোগ ব এই বৈভৱৰ ব যোগ ব স্পেলিং দুটা যোগ হৈ আমাৰ কি হৈছে বৈভৱ হৈছে ঠিক সেইদৰে আমাক কোৱা হৈছে যে ভাৰতবৰ্ষৰ উত্তৰ দিশত কি আছে হিমালয় পৰ্বতমালা বিৰাজমান এতিয়া যে এই উত্তৰ দিশত এটা শব্দলৈ মন কৰিছা না পাঠটোত তোমালোকে চাই যাবা উত্তৰ দিশত উত্তৰ স্পেলিংটো এনেকুৱা উত্তৰ এই যে তৈদত্বটো আছে আমি যে কলো এই তৈদত্বটো হ'ব ত যোগ ত এই দুটা তৰ সমষ্টিৰ যোগফল হ'ব তৈদত্ব আৰু এই দুটা বৰ্ণই এটা আখৰ সৃষ্টি কৰিছে এই আখৰটোৱে এটা শব্দৰ সৃষ্টি কৰিছে আৰু এই শব্দটো দি আমাক কোৱা হৈছে যে হিমালয়ৰ উত্তৰ দিশত হিমালয় ভাৰতৰ উত্তৰ দিশত হিমালয় পৰ্বতমালা বিৰাজমান আমাক এনেদৰে কৈছে আৰু আমাক এটা কথা কৈছে যে পথৰ অধ্যৱসায়ে হৈছে উন্নতিৰ মূল অৰ্থাৎ আমি যদি চাওঁ আমি যদি পৰিশ্ৰম কৰোঁ তোমালোকে চোৱা তোমালোকে যদি ভালদৰে পঢ়া শুনা কৰা ভালদৰে তোমালোকে লিখা ভালদৰে তোমালোকে কথা শুনা তোমালোকক ছাৰ মিছে যি কয় তাকে শুনা তেতিয়াহ'লে তোমালোকে কি হ'ব তোমালোকৰ পঢ়া শুনাও ভাল হ'ব তোমালোকে প্ৰগ্ৰেছ কৰিব পাৰিবা তোমালোকৰ ৰিজাল্ট পাতিও বহুত ভাল হ'ব তো সেইকাৰণে আমাক কোৱা হয় পথৰ অধ্যৱসায়ে উন্নতিৰ মূল তোমালোকৰ পাঠ্যত দিয়া হৈছে তাৰপিছত কোৱা হৈছে যে পাঠ্যপুথি পঢ়োঁতে সদায় উচ্চাৰণলৈ মন দিবা তোমালোকে চোৱা কিছুমানে মই বহুতকে দেখা পাইছোঁ তোমালোকে যেতিয়া পাঠ্যপুথি পঢ়া তেতিয়া কিছুমানে এনেকুৱা আছে যে যিটো টান শব্দটো পঢ়াৰ লগে লগে কি কৰে তেওঁলোকে লাহেকৈ উচ্চাৰণ কৰে যিখিনি পাৰিব সেইখিনি লাউডলি কি কৰে পঢ়ি দিয়ে চ' তোমালোকে এইটো ভুল নকৰিবা যে যেতিয়া তোমালোকে কোনো এটা বস্তু উচ্চাৰণ কৰা বা কিবা এটা শব্দ উচ্চাৰণ কৰা তেতিয়া পাৰা নোৱাৰা ছাৰ মেমহঁত লগত তোমালোক পঢ়িব দিলে বা ওচৰত ঘৰত যেতিয়া পঢ়ি থাকিবা সদায় লাউডলি অৰ্থাৎ জোৰে জোৰে উচ্চাৰণ কৰিবা যদি তোমালোকে তেতিয়া কিবা এটা ভুল কৰা তোমাৰ পেৰেণ্টছে বা স্কুলত ছাৰ বাইদেউসকলে সেইটো শুনি তোমাক তাৰ যিটো শুদ্ধ উত্তৰ বা শুদ্ধ মিনিং বা শুদ্ধ প্ৰনাউন্সিয়েশ্যন শুদ্ধ উচ্চাৰণ সেইটো তোমালোকক কৈ দিব আৰু তাৰ পৰা তোমালোকে নিজৰ ভুলটো পৰিৱৰ্তন কৰিব পাৰিবা সেইকাৰণে আমাক পাঠ্যত কোৱা হৈছে যে আমি কি কৰিব লাগে পাঠ্যপুথি বিশেষকৈ কিতাপ পঢ়োঁতে আমি বহুত লাউডলি অৰ্থাৎ উচ্চাৰণ স্পষ্টকৈ আমি পাঠ্যপুথি পঢ়িব লাগে আৰু তাৰ ওপৰত আমি ধ্যান দিব লাগে দ্বিতীয়তে আমাক কোৱা হৈছে যে লালকিল্লা পুৰণি দিল্লীত অৱস্থিত লালকিল্লা কোনে নাজানে য'ত কি হয় প্ৰতি বছৰে বিভিন্ন টুৰিষ্ট অৰ্থাৎ পৰ্যটকবিলাক আগমন হয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যেতিয়া আমাৰ ভাৰতৰ স্বাধীনতা দিৱস এই স্বাধীনতা দিৱসত কি কৰে এতিয়াৰ বা আগৰ তাতে প্ৰধানমন্ত্ৰীসকলে তাত ভাষণ ৰাখে অৰ্থাৎ বক্তব্য ৰাখে যিটো ঠাইত প্ৰধানমন্ত্ৰীসকল বা এতিয়াৰ প্ৰধানমন্ত্ৰী আগলৈও য'ত ভাষণ ৰাখিব সেই ঠাইটোক কি বুলি কয় লালকিল্লা সকলোৱে তোমালোকৰ কিছুমানে চাগে গৈছাও লালকিল্লাত ফুৰিবৰ কাৰণে বা যোৱা নাই যদি কেতিয়াবা যাবা সেই লালকিল্লাৰ যিটো স্পেলিং আছে তাতেও লৈলল্য এটা আছে তোমালোকে যদি চোৱা মই কৈ আছোঁ লালকিল্লা ইয়াৰ যিটো এই লৈলল্য এইটো ল যোগ ল যুক্ত হৈ তোমাৰ কি হৈছে লৈলল্য হৈছে আৰু সেইটোকে আমাৰ এই গোটেই পাঠটোৰ যোগেদি বুজাব বিচাৰিছে তো আশা কৰোঁ আমাৰ পাঠটি আজি ইমানখিনি আছিল প্ৰথম পাঠটি তোমালোকে মোৰ ভিডিঅ'টোৰ যোগেদি গোটেইখিনি বস্তু ভালদৰে বুজি পাইছা আৰু ভালদৰে মনোযোগেৰে শুনিছা লগতে পাঠ্যপুথিত টুকিও ৰাখিছা তোমালোকৰ পৰৱৰ্তী এই পাঠটিৰ
ল'বলগীয়া যিখিনি প্ৰশ্ন উত্তৰ বা যিখিনি অধ্যয়ন বা যিখিনি এক্টিভিটিছ আছে ক্ৰিয়াকলাপ মই সেইখিনি পৰৱৰ্তী ভিডিঅ' যোগে বা মই পৰৱৰ্তী ডকুমেণ্ট যোগে তোমালোকক পঠাই দিম। ধন্যবাদ, থেংক ইউ।